যোৰহাটত বৰ্তমানেও অপৰিৱৰ্তিত বান পৰিস্থিতি। মই বৰ্তমান ২ নং সোণাৰীৰ মজিয়াভেটি গাঁৱত উপস্থিত আছো আৰু মোৰ সহযোগীয়ে প্ৰথমে দৃশ্যাংশসমূহ দেখুৱাব। পথৰ দুয়োকাষে যিমানসমূহ বাসগৃহ আছে সেই বাসগৃহসমূহত কোনোটো যদি একাঠো আৰু কোনোটো এককাল পৰ্যন্ত পানী আছে। বাসগৃহৰ চৌহদলৈ কোনো প্ৰৱেশ কৰিব পৰা নাই, যাৰ পৰিপ্ৰেক্ষিতত এনেদৰে মথাউৰিৰ ওপৰতেই চালি দি তেওঁলোকে নিশা পাৰ কৰিবলগীয়া হৈছে। দেওবাৰে নিশা হঠাৎ ভোগদৈৰ বাঢ়নী পানীয়ে সপোনৰ ঘৰখন এক প্ৰকাৰে থানবান কৰি পেলালে। ঘৰৰ ভিতৰত বহু সামগ্ৰী আবদ্ধ হৈ পৰিল, বিভিন্ন সামগ্ৰী ইতিমধ্যে নষ্ট হ'ল। এই অঞ্চলসমূহত পূৰ্বে এনেধৰণৰ বানপানী কেতিয়াও হোৱা নাছিল, সেয়েহে বানৰ সময়ত তেওঁলোকে কেনেধৰণে নিজক বচাব লাগে বা সামগ্ৰীসমূহ কেনেদৰে উদ্ধাৰ কৰিব লাগে সেয়া তেওঁলোকে নাজানে। ফলত নিজৰ আপোন ঘৰখনৰ প্ৰায়সমূহ সামগ্ৰী নষ্ট হৈছে। নিশ্চয় ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰিব পাৰিছেনে? ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰিব নাই পৰা পানী ভালেমান আছে। উটুৱাই নিলে নোৱাৰিলো নহয়, সামৰিবলৈ পতাপত হৈছে নাই পানীটো, সেইটো কথা। আধা ঘণ্টাৰ ভিতৰতে পানী হৈছে। মথাউৰিত চালিলে ভাত ইয়াতে ৰান্ধিছে, ইয়াতে জিলা প্ৰশাসন আহিছেনে? আপোনালোকক সুবিধা দিছেনে, কিবা সাহায্য দিছে? জিলা ফালৰ পৰা আহিছে জানো না? দিছে বাৰু, এনেই খাবলৈ গাড়ীত আহি দিছেহি বাৰু, নিদিয়াকে নাই থকা, পাইছো। পানী দুনি দিছেহি আৰু। হয়, এনেদৰে এখন চালি দি তেওঁলোকে ইয়াতে ৰান্ধিছে, ইয়াতেই খাইছে আৰু ইয়াতে এক প্ৰকাৰে শুবলগীয়া হৈছে। কিয়নো নিশা ঘৰৰ ভিতৰত, নিশা নালাগে দিনৰ পোহৰতে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। এককাল আৰু একাঠো পৰ্যন্ত ঘৰৰ ভিতৰত পানী। আৰু কিছু মন্তব্য ল'বলৈ মই চেষ্টা কৰিম। এইটোৱে এনেধৰণৰ প্ৰথম বান নেকি? ইয়াৰ ৰাইজে হয়তো বানপানীত কেনেধৰণে থাকিব লাগে, বান আহিলে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে সেয়া নিশ্চয় নাজানে এইসকল ৰাইজে। হয়, আমি ২ নং সোণাৰী এৰিয়াৰ মজিয়াভেটি গাঁৱৰ অঞ্চলৰ মানুহে এনে পৰিৱেশত যে প্ৰাকৃতিক দুৰ্যোগ আহি পেলাই আমাক আঘাত প্ৰতিঘাত দিব, আমাৰ এইটো আমি ভবাও নাছিলোঁ। আৰু এনেধৰণে মোৰ মানে 1952 চনৰ পৰা এনে ভোগদৈত হ'লে আমাক ইমানখিনি কৰা আমাৰ সম্ভৱো নাছিল। আমি অভন্তত আজি বিপাঙত পৰি গুচি গ'লোঁ। বহুত লোকসকলৰ, জনসাধাৰণৰ কাঁহী বাতি চৰু চাউল এই আঠাখনীয়া পানীত পৰি আছে। 39 পঞ্চায়তৰ ফালৰ পৰাও আমাক কোনো নাও নগৰ সুবিধা পোৱা নাই। আৰু চৰকাৰৰ ফালৰ পৰা কোন কেনেকৈ আহি এই আত্মাবিলাক খাদ্য সামগ্ৰী যোগান ধৰিছে আৰু এতিয়া গৰু গাইৰ কাৰণেও কিবা যোগান ধৰিছে আৰু দিছে অলপ চলপ। কিন্তু এই পানী ভাগে আমাক বৰ ডাঙৰ আঘাত দিলে। কিছু লোকৰ ভঁৰালৰ ধান ডুবি গৈছে আৰু কিছু লোকৰ চৰু খাই উলিয়াই আনিব নোৱাৰা হৈ গ'ল, অভন্তত আহি পালে। আৰু আমাৰ মহিলাসকলো আমাৰ যিহেতু পানীত সাঁতুৰিব বা কিবা কৰিব পৰা সম্ভৱ নহয়, এতিয়াও আমাৰ কলভূৰত তেনেকৈ আমি কাঁহী বাতি উলিয়াই আনিবলৈ যাবলৈ ভয়ানক আমাৰ ডাঙৰ চিন্তা এটা আহিল। কি চিন্তা আহিলে? সাপ বোলা বস্তু এটা আহিছে, সৰ্প আহিছে। সৰ্পবিলাকৰ মানুহৰ যেনেকুৱা পৰিৱেশ তেনেকেই ঘৰ ছালত উঠি থকাৰ কাৰণে আমাৰ প্ৰধানী এইটো সংশয় হৈছে। সাপ উঠি আছে গৈছে, আমাৰ মানুহ গৈছে। আমি বুঢ়া মানুহ ইয়াতে আছোঁহি, কিন্তু যিসকল ডেকা যুৱক যুৱতীয়ে কাঁহী বাতি আনিবলৈ গৈছে সেইসকলে ভয়াটোত গুচি আহিবলগীয়া হৈছে। চিকিৎসা শিবিৰৰ ব্যৱস্থা কৰিছেনে বাৰু? কালি আশা কৰ্মীসকলে ইয়াতে শিবিৰ পাতিছিলে, শিবিৰ পাতি আহিছে। এইসকল আহিছে বাৰু, নাই বুলি ক'ব নাপায়, আমাৰ ভুল হ'ব। আৰু তেনেকুৱা ধৰণৰ কথা হৈছে। আৰু তেনেকৈ ৰাইজে চৰকাৰক এতিয়া কি চৰকাৰে আমাৰ ডিচিশ্যন লয়, এইটো আমাৰ ইয়াতেই নহৈছে, বহুত জেগাতেই হৈছে বুলি আমি জানিবলৈ পাইছোঁ। আৰু চৰকাৰে আমাক আৰু কি সিদ্ধান্ত কৰে, তেখেতসকলে মন্ত্ৰী মুদাগৰসকলে আমাৰনো কি কৰে, এতিয়া তেওঁলোকেহে কৰিব। আমিনো কি কৰিম? আমি যি পাৰোঁ আৰু এনেই ৰ'দে বৰষুণে জোপোহা মাৰি থাকিবলগীয়া হৈছে। প্ৰাণ ৰক্ষা কৰিবই লাগিব। খোৱা বোৱাটো আৰু এসাঁজ খাই এসাঁজ নাখায়ো থাকিব লাগিব। এতিয়া বিশেষত আমাৰ ভৱিষ্যত
যিখিনি খেতি পূৰণ হৈ গুচি গ'ল সেইখিনি যাতে আমাক চৰকাৰে সমবেত আমাক চাবলৈ আমি আশা ৰাখিছোঁ। তেখেতসকলে আমাক যাতে সহায় সহযোগ কৰে। যদি এই পানীটো শুকাই যায় আকৌ কৃষকসকলৰ কাৰণে কি পাৰে সহায় সহযোগ দিব বুলি আমি আশা ৰাখি মোৰ ইমান হয়, এই কেইটা অঞ্চলৰ ৰাইজৰ খেতিডৰা ইতিমধ্যে ভোগদৈ বাঢ়নী পানীয়ে উটুৱাই নিছে, শেষ কৰিছে, সম্পূৰ্ণৰূপে শেষ হৈছে খেতিডৰা। আৰু সেয়েহে চৰকাৰলৈ এটা আহ্বান, যিহেতু এইটো কৃষিপ্ৰধান অঞ্চল, এই অঞ্চলসমূহৰ কৃষকসকলক সুবিধা কৰি বছৰটোলৈ জীৱিকাৰ বাবে উপযুক্ত ব্যৱস্থা কৰি দিয়ে যেন। আৰু জিলা প্ৰশাসনে এই সময়ছোৱাত যথেষ্ট পৰিমাণে সুবিধা কৰি দিছে বুলি কৈছে। স্বাস্থ্য শিবিৰো ইয়াত স্থাপন কৰিছে, স্বাস্থ্য পৰীক্ষা কৰা হৈছে। আৰু বৰ্তমান সময়ত ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰা এক অৱস্থা, কিয়নো বিভিন্ন প্ৰজাতিৰ সাপ বহুকেইটা বাসগৃহত সাপে বাস কৰিছে, যাৰ ফলত ঘৰৰ ভিতৰত তেওঁলোক প্ৰৱেশ কৰিবলৈ ভয় কৰা হৈছে। এফালে পানী, এফালে সাপ, মুঠৰ ওপৰত এইসকল ৰাইজে দুৰ্বিষহ জীৱন কটাইছে। আৰু চৰকাৰী পক্ষলৈ আহ্বান, তেওঁলোকক আমি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।